ব্ৰহ্ম মুহূৰ্ত এক চমৎকাৰী মুহূৰ্ত। এই সময়ত যদি আপুনি বিছনাখন ত্যাগ কৰিব পাৰে তেন্তে আপুনি সফল হোৱাত কোনেও ধৰি ৰাখিব নোৱাৰে। আপোনাৰ সপোন পূৰণৰ দুৱাৰ মুকলি কৰি দিব পাৰে মাত্ৰ এই সময়খিনিয়ে। আপোনাৰ মনৰ ভিতৰৰ শক্তিৰে আপুনি মহাজাগতিক শক্তিৰ সৈতে সংযুক্ত হ'ব পাৰে এই ৪৮ মিনিটৰ সময়খিনিত। আৰু যদি এইখিনি কৰিব পাৰে তেন্তে আপুনি কেতিয়াও আৰু বিফলতাৰ সন্মুখীন নহয়। এই ব্ৰহ্ম মুহূৰ্তৰ সময়খিনিৰ এক আচৰিত ৰহস্য আছে। আজি আমি এই ভিডিঅ'টোত ক'ম ব্ৰহ্ম মুহূৰ্তৰ আচল সত্য। নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। ব্ৰহ্ম মুহূৰ্ত সংস্কৃত ভাষাত দুটা শব্দ যোগ হৈ সৃষ্টি হৈছে এই ব্ৰহ্ম মুহূৰ্ত শব্দটো। ব্ৰহ্ম অৰ্থাৎ পৰম তত্ত্ব আৰু মুহূৰ্ত মানে অনুকূল সময়। সহজ ভাষাত ব্ৰহ্ম মুহূৰ্ত মানে ব্ৰহ্মা বা ব্ৰহ্মাণ্ডৰ সময়। সৰ্বশক্তিমান সৰ্বব্যাপী সৃষ্টিৰ সেইজন ৰচকৰ সময় এই ব্ৰহ্ম মুহূৰ্ত। অলৌকিক অদ্ভুত শক্তিৰে ভৰপূৰ এই ব্ৰহ্মাণ্ড আদিও অনাদিও, জীৱন্তও অন্তও অনন্তও। এই অদ্ভুত অলৌকিক ব্ৰহ্মাণ্ডৰ চমৎকাৰী সময় হৈছে ৪৮ মিনিটৰ এই ব্ৰহ্ম মুহূৰ্ত, য'ত দিব্য আকাশী শক্তি চৰম সীমাত থাকে। আৰু এই ব্ৰহ্মাণ্ডৰ দিব্য শক্তিয়ে আপোনাক আধ্যাত্মিক, মানসিক, ভৌতিক, সামাজিক অৰ্থাৎ জীৱনৰ সকলো স্তৰত আপোনাক এজন সফল মানুহ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে। নিজৰ ভিতৰৰ ব্ৰহ্মাণ্ডক বুজি পাবলৈ আৰু অনন্ত ব্ৰহ্মাণ্ড আৰু ঐশ্বৰিক শক্তিৰ সৈতে নিজকে সমৰ্পণ কৰিবলৈ সকলোতকৈ উত্তম সময় হৈছে এই ব্ৰহ্ম মুহূৰ্ত। এই চমৎকাৰী সময়ৰ সঠিক জ্ঞান আৰু সঠিক প্ৰয়োগৰ জৰিয়তে আপোনাৰ মাজত এক যোগাত্মক শক্তিৰ সৃষ্টি কৰি আপোনাক এজন সফল মানুহ হোৱাত সহায় কৰিব পাৰে এই ব্ৰহ্ম মুহূৰ্তই। আপুনি জীৱনত যি পাব বিচাৰে, ভাল চাকৰি, সফল ব্যৱসায়, ভাল জীৱন সংগী, পাৰিবাৰিক সুখ শান্তি, ধন সম্পত্তি সকলোবোৰ পাব পাৰিব ব্ৰহ্ম মুহূৰ্তৰ সৎ প্ৰয়োগ কৰি। অদ্ভুত অতুলনীয় সফলতা দিব পৰা সময় হৈছে এই ব্ৰহ্ম মুহূৰ্ত। দিনটোৰ ২৪ ঘণ্টাৰ ভিতৰত আটাইতকৈ উত্তম সময় বুলি কোৱা কি এই ব্ৰহ্ম মুহূৰ্ত? কেনেকৈ ব্ৰহ্ম মুহূৰ্তৰ সৎ প্ৰয়োগ কৰি নিজৰ সপোন পূৰণ কৰিব পাৰি? কেনেকৈ এই ব্ৰহ্ম মুহূৰ্তৰ ৰহস্য ভেদ কৰি আপুনি জীৱনৰ সঠিক সমস্যাৰ উত্তৰ পাব পাৰে? এই ভিডিঅ'টোৰ শেষত সকলোবোৰ জানিব পাৰিব। এই সময়ত বিদ্যমান অলৌকিক অদ্ভুত চমৎকাৰী দিব্য সম্ভাৱনাখিনিক শুদ্ধকৈ যদি বুজি ল'ব পাৰে তেতিয়া এই সময়ৰ সঠিক ব্যৱহাৰে আপোনাৰ বাবে সফলতাৰ নতুন দুৱাৰ মুকলি কৰি দিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব, কাৰণ আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ নাচালে আপুনি ব্ৰহ্ম মুহূৰ্তৰ সঠিক প্ৰয়োগৰ বিষয়ে একেবাৰে নাজানিব। সনাতন সংস্কৃতিত ব্ৰহ্ম মুহূৰ্ত আৰু শিখ ধৰ্মত অমৃত বেলা বুলি কোৱা এই সময়খিনিত সংসাৰৰ বেছিভাগ ধৰ্মতে কিবা নহয় কিবা এক নাম, কিবা নহয় কিবা এক ৰূপ হিচাপে বহুত বেছি ভাল আৰু শুভ সময় বুলি কোৱা হৈছে। সূৰ্য উদয় হোৱাৰ পূৰ্বৰ যাদুকৰী সময়খিনিৰ ধ্যান আৰু প্ৰাৰ্থনা আৰু পৰমাত্মাৰ দিব্য শক্তিৰ অনুভৱ আৰু এইসমূহৰ সৈতে সংপৃক্ত হ'বলৈ, লগতে অধ্যয়ন আৰু আধ্যাত্মিকতাৰ বাবে দিনটোৰ ২৪ ঘণ্টাৰ ভিতৰৰ আটাইতকৈ উত্তম সময় বুলি বিশ্বৰ অধিকাংশ ধৰ্মই বিশ্বাস কৰে। এই ব্ৰহ্ম মুহূৰ্ত কোনো অন্ধবিশ্বাসৰ ওপৰত আধাৰিত নহয়। সনাতন ধৰ্ম সংস্কৃতিৰ সৈতে জড়িত বেদ, পুৰাণ, উপনিষদত এই বিশেষ সময়খিনিক লৈ বহুত যুক্তি আৰু বৃহৎ বিৱৰণ উল্লেখ আছে। প্ৰিয় দৰ্শক, আহক এতিয়া বিস্তাৰভাৱে জানি লওঁ এই ব্ৰহ্ম মুহূৰ্তৰ বিষয়ে। ২৪ ঘণ্টাত ১৪৪০ মিনিট, এক মুহূৰ্তত ৪৮ মিনিট। ২৪ ঘণ্টাৰ দিন আৰু ৰাতি মিলাই ৩০টা মুহূৰ্ত, ১৫ মুহূৰ্ত দিনত, ১৫ মুহূৰ্ত ৰাতি। ব্ৰহ্ম মুহূৰ্ত ৰাতিৰ অন্তিম চৰণত ১৫ মুহূৰ্তৰ আগত অৰ্থাৎ ১৪ মুহূৰ্তক কোৱা হয়।
সূৰ্য উদয় হোৱাৰ ৯৬ মিনিট পূৰ্বে আৰম্ভ হয় আৰু ৰাতিৰ ১৫ নম্বৰ মুহূৰ্তৰ অৰ্থাৎ সূৰ্য উদয় হোৱাৰ ৪৮ মিনিটলৈ থাকে এই ব্ৰহ্ম মুহূৰ্ত। ভৌগোলিক স্থিতি আৰু বৰ্ষচক্ৰৰ সময় অনুসৰি সূৰ্য উদয় হোৱাৰ সময় প্ৰতিদিনে সলনি হৈ থাকে আৰু সেই অনুসৰি ব্ৰহ্ম মুহূৰ্তৰ সময় সলনি হৈ থাকে। উদাহৰণস্বৰূপে আপুনি যিখন চহৰ বা যিখন দেশত থাকে তাত যদি সূৰ্য উদয় ৬ বজাত হয় তেতিয়া আপোনাৰ কাৰণে ব্ৰহ্ম মুহূৰ্ত হ'ব ১ ঘণ্টা ৩৬ মিনিট পূৰ্বে, অৰ্থাৎ প্ৰাতপুৱা ৪:২৪ মিনিটত আৰম্ভ হ'ব আৰু ৫:১২ মিনিটলৈকে থাকিব এই ব্ৰহ্ম মুহূৰ্ত। আপুনি যি স্থানত থাকে সেই স্থানত সূৰ্য কেইটা বজাত উদয় হয় সেয়া এবাৰ চাই ল'ব। কিন্তু সেইসকলে কি কৰিব যিসকলে ব্ৰহ্ম মুহূৰ্ত লাভ ল'বতো বিচাৰে ঠিকেই, কিন্তু সময়ৰ ইমান হিচাপ নাৰাখে। তেনে লোকে ব্ৰহ্ম মুহূৰ্তৰ সৈতে জড়িত আৰু কিছু কথা জানি লোৱাটো অতি দৰকাৰ। ৩ৰ পৰা ৬ বজাৰ এই সময়ছোৱা মানুহৰ কাল বুলি কোৱা হয়। বিশ্বাস কৰা হয় এই সময়ছোৱাত ব্ৰহ্মাণ্ডৰ শক্তি সম্পূৰ্ণ ৰূপত থাকে। সেইবাবে এই ৩ ঘণ্টাৰ যিকোনো এটা সময়ত ৪০ৰ পৰা ৪৫ মিনিট সময়ৰ কাৰণে আপুনি উঠিবলৈ চেষ্টা কৰিব পাৰে। কিন্তু এই সময়খিনি ঠিক কৰিবলৈ আপুনি কেইটামান কথা মন দিয়াটো দৰকাৰ। এনেকুৱা সময় ঠিক কৰিব যিটো সময়ত আপুনি ফোনটো চেক কৰিবলগীয়া নহয়। এনেকুৱা সময় ঠিক কৰিব যাতে আপোনাৰ বেলেগ কিবা কাম কৰিবলৈ দৌৰা দৌৰি নহয়। এইটো ধ্যান দিব যাতে পৰিয়ালৰ বা ঘৰৰ মানুহৰ পৰা কোনো যাতে অশান্তি পাবলগীয়া নহয়। সকলো দিশৰ পৰা আপোনাৰ মন মগজু শান্ত হৈ থাকে এইটো লক্ষ্য ৰাখিব লাগিব, তেতিয়াহে আপুনি একাগ্ৰ হ'ব পাৰিব। ৪০ৰ পৰা ৪৫ মিনিট সময় কেৱল আপুনি নিজৰ বাবে উলিয়াব লাগিব যাতে ভিতৰৰ ব্ৰহ্মাণ্ডৰ বিষয়ে আপুনি জানিব পাৰে আৰু মহাজাগতিক শক্তিৰ অনুভৱ কৰি সেই শক্তিৰ সৈতে সংযুক্ত হ'ব পাৰে। বিশ্বৰ নাম জ্বলা লোকসকলেও এই সময়তে বিচনা এৰি তেওঁলোকৰ দৈনন্দিন কাম কাজ আৰম্ভ কৰে। তাৰ পৰা আপুনি অনুমান কৰিব পাৰে এই সময়ৰ মহত্ব কিমান গভীৰ। বিশ্বৰ সকলো ধৰ্মতে বিচনা এৰাৰ উত্তম সময় বুলি কোৱা হৈছে এই সময়খিনি। আহক এতিয়া জানি লওঁ ব্ৰহ্ম মুহূৰ্তৰ ২৪ ঘণ্টাত আটাইতকৈ প্ৰভাৱশালী যাদুকৰী সময় বুলি কোৱাৰ আঁৰত কি কাৰণ আছে। এই ব্ৰহ্ম মুহূৰ্তত বাতাবৰণ একেবাৰে শান্ত আৰু বিশুদ্ধ হৈ থাকে। শূন্যতা আৰু শুদ্ধতাৰে ভৰপূৰ এই বাতাবৰণত ব্ৰহ্মাণ্ডত পৰিচালিত হৈ থকাৰ ব্ৰহ্মাণ্ডৰ শক্তি অৰ্থাৎ বিশুদ্ধ মহাজাগতিক শক্তি নিজৰ চৰম সীমাত থাকে। এই সময়ছোৱাত শুৱাৰ পৰা উঠিলে মানুহৰ মস্তিষ্ক একেবাৰে শান্ত হৈ থাকে আৰু চেতন মনৰো জাগ্ৰত ৰূপ চৰম সীমাত থাকে। আপোনাৰ ছাবকনচিয়াছ মাইণ্ড অৰ্থাৎ আপোনাৰ অৱচেতন মন সম্পূৰ্ণ এক্টিভ হৈ থাকে। এনেকুৱা বাতাবৰণত মেডিটেশ্যনৰ জৰিয়তে ব্ৰহ্মাণ্ডৰ উচ্চ আধ্যাত্মিক মাত্ৰাৰ সৈতে নিজকে সংযোগ কৰি মহাজাগতিক শক্তি আপুনি অনুভৱ কৰিব পাৰিব। এই মহাজাগতিক সময়ক ল' অফ এটেনশ্যনৰ কাৰণে উত্তম বুলি কোৱা হয়, অৰ্থাৎ যিকোনো কামৰ প্ৰতি আপুনি আকৰ্ষণ বঢ়াবলৈ এই সময়খিনি অতি উত্তম। কাৰণ অৱচেতন মনক আকাশী শক্তিৰ সৈতে সংযোগ কৰি নিজৰ ভাৱনাবোৰ বাস্তৱ ৰূপ দিয়াত আটাইতকৈ কম সময় লাগে এই ব্ৰহ্ম মুহূৰ্ত সময়খিনিত। ব্ৰহ্ম মুহূৰ্তৰ এনেকুৱা এক সময়ত য'ত ভৌগোলিক আৰু আধ্যাত্মিক পৃথিৱী অৰ্থাৎ ফিজিকেল ৱৰ্ল্ড আৰু স্পিৰিচুৱেল ৱৰ্ল্ডৰ মাজত যি বাধা এই সকলোবোৰ নাইকিয়া হয় আৰু ভৌতিক পৃথিৱীত থাকি আধ্যাত্মিক পৃথিৱী শক্তি ভালকৈ অনুভৱ কৰিব পাৰি। যিটো আপুনি জীৱনত পাব বিচাৰিছে সেইটো নিজৰ ফালে আপুনি আৰু অধিক আকৰ্ষণ কৰিব পাৰে। দিনৰ ভাগত হোৱা শব্দৰ কোলাহল, বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক বস্তুৰ ইলেক্ট্ৰনিক মেগনেটিক ৱেভে ব্ৰহ্মাণ্ডৰ শক্তিৰ মাজত এখন দেৱালৰ দৰে কাম কৰে। দিনৰ ভাগত হোৱা বিভিন্ন চিন্তা ভাৱনাই সেই ৱালখন আৰু অধিক মজবুত কৰি তোলে আৰু এই চিন্তা ভাৱনাত আটাইতকৈ বেছি ঋণাত্মক হৈ থাকে।
যাৰ কাৰণে ব্ৰহ্মাণ্ডৰ সৈতে নিজকে সংযোগ কৰাটো কঠিন হৈ পৰে আৰু আপুনি ভবাখিনি বাস্তৱ ৰূপ দিয়া কঠিন হৈ পৰে। সহজ ভাষাত ক'বলৈ হ'লে যদি ব্ৰহ্মাণ্ডৰ ৰশ্মিক সূৰ্য ৰশ্মি বুলি ভাবি লওঁ আৰু আপোনাৰ চিন্তাক যদি আপোনাৰ সপোনৰ বীজ বুলি ধৰি লওঁ, সেই বীজ গছ হৈ তেতিয়াহে ফল দিব যেতিয়া এই ব্ৰহ্মাণ্ডৰ শক্তিৰ পোহৰ সঠিকভাৱে লাভ কৰিব আপোনাৰ চিন্তাৰ সেই বীজে। ব্ৰহ্ম মুহূৰ্তত বহুত কম মানুহে শুৱাৰ পৰা উঠিব পাৰে। সেই সময়ত চাৰিওফালে শান্তি আৰু শুদ্ধ বাতাবৰণ আৰু নিস্তব্ধতা থাকে। সেইবাবে এই সময়ছোৱাত চিন্তাৰ কোনো হেঙাৰ নাথাকে, যদিও থাকে খুব কমেই থাকে আৰু যোগাত্মক হৈ থাকে। আৰু এনেকুৱা শুদ্ধ বাতাবৰণত শক্তিৰে ভৰপূৰ পৰিৱেশত আপুনি যেতিয়া এই পৃথিৱীৰ পৰা সেই ব্ৰহ্মাণ্ডৰ অনন্ত শক্তিৰ সৈতে সংযুক্ত হৈ নিজৰ সপোন বাস্তৱ কৰিবলৈ আৰু আপোনাৰ লক্ষ্যৰ প্ৰতি আকৰ্ষিত কৰি সেই লক্ষ্যত উপনীত হ'বলৈ যি শক্তি পাব, তাৰ পিছত আৰু আপোনাৰ একোৱেই প্ৰয়োজন নহ'ব। আপোনাৰ লক্ষ্য পূৰণ হোৱাৰ পথ খুব সোনকালে পূৰণ হ'ব আৰু সপোন শীঘ্ৰেই পূৰণ হ'বলৈ আৰম্ভ কৰিব। এই সময়ত পৰিৱেশ আটাইতকৈ বেছি বিশুদ্ধ হৈ থাকে। এনেকুৱা পৰিৱেশত প্ৰাণায়াম আৰু দীঘলকৈ উশাহ নিশাহ ল'লে আপোনাৰ হজম শক্তি, ব্লাড প্ৰেছাৰ বহুত বেছি ভাল হয়। শাৰীৰিক আৰু মানসিকভাৱে অবিশ্বাস্যভাৱে আপোনাৰ ভিতৰত এক যোগাত্মক শক্তিৰ সঞ্চাৰ হয়। দিনৰ ভাগত ছাবকনচিয়াছ লেভেল মানে অৱচেতন মগজুৰ শক্তিৰ এক বৃহৎ অংশ আশে পাশে সৃষ্টি হোৱা কোলাহল হুলস্থুল আদিৰ বুজাৰ বাবে ব্যয় হৈ যায় আৰু লগে লগে কনচিয়াছ লেভেলত মোবাইলৰ নটিফিকেশ্যন, ফোন কল আদিৰ বাবেও মগজুৱে কাম নকৰা হয়, যিটোৰ কাৰণে মগজুৱে সম্পূৰ্ণৰূপে ক্ষমতা প্ৰয়োগ কৰিব নোৱাৰে। সেইবাবে এই সময় একাগ্ৰতা আৰু অধ্যয়নৰ বাবেও ভাল সময়ৰূপে বিবেচিত হৈছে। এই সময়ত পঢ়াখিনি বহু দিনলৈ মনত ৰৈ যায়। এনেকুৱা সময়খিনিত আপুনি মনলৈ যিয়ে আনক লাগিলে বহুত দীঘলীয়া সময়ৰ বাবে সেয়া মনত থাকি যায়। মানি লৈছো যিসকলৰ পুৱা সোনকালে উঠাৰ অভ্যাস নাই, সেইসকলৰ বাবে ব্ৰহ্ম মুহূৰ্তত উঠাটো যুদ্ধ কৰাৰ দৰে হয়। কিন্তু এবাৰ দৃঢ় সংকল্প লৈ মাত্ৰ 21 দিনৰ বাবে ব্ৰহ্ম মুহূৰ্তত উঠাৰ সংকল্প লওক আৰু সেই সময়খিনি কেৱল নিজৰ বাবে খৰচ কৰক। অকলে সময় কটাওক, কাৰণ দিনটোৰ 24 ঘণ্টাৰ এইখিনিয়ে সেইখিনি সময় যিখিনি আপুনি কেৱল নিজৰ বাবে খৰচ কৰিব পাৰে। পৃথিৱীৰ জঞ্জালৰ মাজত সোমোৱাৰ পূৰ্বে এইখিনিয়ে সেইখিনি সময় যিখিনি আপুনি নিজক দিব পাৰে। এয়াই আত্মবিশ্লেষণ আৰু অন্তৰাত্মাক জনাৰ উপযুক্ত সময়। ভাবক সেই অনুভৱৰ বিষয়ে যেতিয়া সেই সময়ত সকলো মানুহ গভীৰ নিদ্ৰাত থাকিব, তেতিয়া আপুনি এটা যোগাত্মক মন লৈ সাজু হ'ব দিনটোৰ আৰম্ভণি কৰিবলৈ। যদি আপুনি সদায় মনটোক বান্ধি সংকল্প শক্তিৰে বিচনাখন ত্যাগ কৰি সোনকালে উঠাত সফল হয়, সেইখিনিয়ে আপোনাৰ মনত এক আত্মবিশ্বাসৰ সৃষ্টি কৰিব, আপোনাক এক যোগাত্মক শক্তি আনি দিব। সেই আত্মবিশ্বাসে আৰু আত্মবিশ্বাসৰ শক্তি যেতিয়া প্ৰতিপুৱা ব্ৰহ্মাণ্ডৰ শক্তিৰ সৈতে মিলি যায়, তেতিয়া আধ্যাত্মিক, মানসিক, ভৌতিককে ধৰি প্ৰতিটো স্তৰত সফল আৰু সন্মানীয় মানুহৰ শাৰীলৈ আপুনি গুচি যায়। লগে লগে সফলতাৰ পথ আপোনা আপুনি মুকলি হৈ যাব। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল তেনেহলে আমাৰ ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি আন 10 জনৰ উপকাৰ সাধন হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।